নমস্কাৰ বন্ধুসকল জ্ঞান জগত চেনেললৈ মই অক্ষয়জিনাথে আপোনালোক সকলোকে স্বাগত জনাইছোঁ। যেতিয়া নেকি নিৰ্বাচন আহে বা যেতিয়া নেকি কেণ্ডিডেটবোৰে নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰে তেতিয়া ধৰক বহুতক প্ৰতিশ্ৰুতি দিয়ে যে মই নিৰ্বাচন জিকিলে মই এইটো কৰিম বা মই নিৰ্বাচন জিকিলে মই সেইটো কৰিম, মই এই বস্তুটো ফ্ৰী দিম বা মই সেইটো বস্তু ফ্ৰী দিম। আৰু তেওঁলোক যেতিয়া নেকি নিৰ্বাচন জিকে আৰু কিছু আঁচনিৰ জৰিয়তে তেওঁলোকে সেই বস্তুবোৰ ফ্ৰীতে জনসাধাৰণক প্ৰদান কৰে আৰু সেইটো চাই জনসাধাৰণ বহুত সুখীও হয়। কিন্তু এই যে ফ্ৰী দিয়া ছিষ্টেম বা যিবোৰ আঁচনিৰ জৰিয়তে জনসাধাৰণক ফ্ৰীতে বস্তু দিয়া হয় সেই আঁচনিবোৰে সেইখিনি সময়ত জনসাধাৰণক সুখ প্ৰদান কৰিলেও ভৱিষ্যতে কিন্তু ৰাজ্যখন বা দেশখনৰ অৰ্থনীতিত এটা বহুত বেয়াকৈ প্ৰভাৱ পেলায়। আৰু বৰ্তমানে এই ফ্ৰী টপিকটো এই ফ্ৰী বস্তু টপিকটো এটা খুবেই চিৰিয়াছ টপিক হৈ পৰিছে, কাৰণ গোটেই ভাৰততে এই ফ্ৰী বস্তুৰ ৰাজনীতিয়ে বৰ্তমান সময়ত চলি আছে। ফ্ৰী বস্তুৰ ৰাজনীতিৰ কথা ভাবিলে আমাৰ মনলৈ আহে ভেনেজুৱেলা দেশৰ কথা। হয়তো এনেকৈ যদি এই ৰাজনীতিটো চলি থাকে হয়তো ভাৰত অতি সোনকালে ভেনেজুৱেলা দেশৰ নিচিনা হ'বগৈ পাৰে। আৰু এই ফ্ৰী বস্তুৰ ৰাজনীতিৰ কাৰণে হয়তো ভাৰতখন শ্ৰীলংকাৰ দৰেও হ'বগৈ পাৰে। এতিয়া আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে এই ফ্ৰী বস্তুবোৰে বা এই ফ্ৰী আঁচনিবোৰে আমাক কেনেকৈ ক্ষতি কৰে বা ভাৰত এই ফ্ৰী বস্তুৰ ৰাজনীতিত পৰি কেনেবাকৈ ভেনেজুৱেলা বা শ্ৰীলংকাৰ দৰে অৱস্থা হ'বগৈ নেকি আদি সকলোবোৰ কথাৰ বিষয়ে আজিৰ আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। বিষয়টো কিমান গুৰুত্বপূৰ্ণ আমি এই কথাটোৰ পৰাই অনুধাৱন কৰিব পাৰিম। ৰিচেণ্টলি PM মোদীয়ে বিভিন্ন ৰাজ্যৰ বিভিন্ন বিভাগৰ সচিবৰ লগত বিভিন্ন ৰাজ্যত চলি থকা ফ্ৰীতে দিয়া আঁচনিবোৰৰ বিষয়ে আলোচনাত মিলিত হয় আৰু এই বৈঠকখন PM মোদীৰ কাৰ্যকালৰ 9 নম্বৰৰ বৈঠক হয়। সচিবসকলে প্ৰধানমন্ত্ৰীক জনায় যে যিবোৰ ৰাজ্যই নেকি ফ্ৰীতে লেপটপ, ফ্ৰীতে স্কুটি, ফ্ৰীতে LPG চিলিণ্ডাৰ বা ফ্ৰীতে টকা বিলাই আছে সেই ৰাজ্যবোৰৰ অৱস্থা দিনক দিনে অধিক বেয়া ফাললৈ ঢাল খাই আছে। আৰু ইতিমধ্যে দিল্লী, পাঞ্জাৱ, ৱেষ্ট বেংগল, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি 5খন ৰাজ্যই ইতিমধ্যে লোকচানত চলি আছে। আৰু সচিবসকলে প্ৰধানমন্ত্ৰীক এইটো কথা কয় যে যদি এই ৰাজ্যকেইখনে ফ্ৰীতে জনসাধাৰণক এনেকৈ বস্তু দি থাকে হয়তো আহিবলগা দিনত এই ৰাজ্যকেইখনত শ্ৰীলংকাৰ দৰে পৰিস্থিতি উদ্ভৱ হ'বগৈ পাৰে। এতিয়া যদি আমি পাঞ্জাৱৰ কথা কওঁ, ৰিচেণ্টলি আম আদমি পাৰ্টীয়ে পাঞ্জাৱত ইলেকশ্যন জিকি সকলোকে ইলেক্ট্ৰিচিটি ফ্ৰীতে দিম বুলি কৈছে। পাঞ্জাৱৰ টোটেল GDP বা টোটেল ইনকাম হ'ল 6.5 লাখ কোটি টকা আৰু এই পাঞ্জাৱৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ধাৰ আছে 2.5 লাখ কোটি টকা। যদি পাঞ্জাৱৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ইমানখিনি টকা ধাৰেই আছে তেনেহ'লে পাঞ্জাৱ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক এই টকাখিনি মাৰিব কেতিয়া বা টকাখিনি যদি মাৰিও দিয়ে তেনেহ'লে এই ফ্ৰীতে ইলেক্ট্ৰিচিটি দিব ক'ৰ পৰা বা যদি গোটেইখিনি কাম কৰিও দিয়ে তেনেহ'লে ৰাজ্যখনৰ বাকী উন্নয়নমূলক কাম কৰিব ক'ৰ পৰা। এতিয়া চৰকাৰখনে কৈছে যে ইলেক্ট্ৰিচিটি ফ্ৰীতে দিম বুলি। এতিয়া কথাটো হ'ল যে এই ইলেক্ট্ৰিচিটি অকল জনসাধাৰণৰ বাবেহে ফ্ৰী হ'ব, কিন্তু সেই জনসাধাৰণৰ যিমানখিনি বিল আহিব সেই বিলখিনি সেই ৰাজ্যখনৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক বা কোম্পানীবোৰক জনসাধাৰণৰ হৈ পে' কৰিব লাগিব। এই ফ্ৰী ছিষ্টেমটো কিন্তু বহুতেই বেয়া হয়। ধৰি লওক বিজেপিয়ে ক'লে যে ইলেকশ্যনত জিকিলে আমি জনসাধাৰণৰ বাবে ইলেক্ট্ৰিচিটি ফ্ৰী কৰি দিম, তেতিয়া কংগ্ৰেছে ক'ব যে আমি ইলেকশ্যন জিকিলে জনসাধাৰণক ইলেক্ট্ৰিচিটিৰ লগতে পানীও ফ্ৰীতে দি দিম। অৰ্থাৎ যোনে নেকি যিমান ফ্ৰীতে বস্তু দিব পাৰিব বা দিম বুলি প্ৰতিশ্ৰুতি দিব জনসাধাৰণে সাধাৰণতে তেওঁলোককে ভোট দিব। আৰু এই ফ্ৰীতে দিয়া বস্তুবোৰৰ বোজা সাধাৰণতে ৰাজ্যখনৰ বা দেশখনৰ ৰাজভঁৰালত পৰে। ঠাইখন বা দেশখন উন্নত নহয়, GDPত ইয়াৰ বহুত বেয়াকৈ প্ৰভাৱ পৰে। এতিয়া মই আপোনালোকক এটা কাহিনী কওঁ যে কেনেকৈ এই চৰকাৰৰ ফ্ৰী আঁচনিবোৰে এই চৰকাৰৰ ফ্ৰী স্কিমবোৰে এখন সুন্দৰ দেশক সম্পূৰ্ণ ধ্বংসস্তূপলৈ বা সম্পূৰ্ণ নৰকলৈ পৰিণত কৰিলে। চাউথ আমেৰিকাত থকা ভেনেজুৱেলা এখন সুন্দৰ আৰু তুলনামূলকভাৱে এখন সৰু দেশ হয়। ইয়াত বহুতো সাৰুৱা মাটি, নদী, যথেষ্ট পৰিমাণৰ বৰষুণ বা এক বৃহৎ ডাঙৰ সমুদ্ৰ উপকূল আছে। ভেনেজুৱেলাত বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সাৰুৱা তেল আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই ভেনেজুৱেলা এখন বহুত ধনী দেশ আছিল আৰু ইহঁত ইমানেই ধনী আছিল যে চৰকাৰে সকলোবোৰ বস্তুৱে জনসাধাৰণক ফ্ৰীতে দিছিল।
এতিয়া জনসাধাৰণে যদি চব বস্তু ফ্ৰীতে পাই থাকে তেনে কাম কৰিব কিয় বাৰু যাৰ ফলত জনসাধাৰণে একো কাম নকৰা হ'ল আৰু পৰিস্থিতি এনেকুৱা হ'লগৈ যে টকা থকাৰ বাবে এই দেশখনে ইউৰোপ বা ওচৰত যিবোৰ দেশ আছে সেই দেশৰ পৰা শাক পাচলি পৰ্যন্ত বস্তু ইম্পৰ্ট কৰি নিব লগা হ'ল কাৰণ সেই সময়ত তেল বেছি তেওঁলোকৰ ইমান টকা হৈছিল যে তেওঁলোকে টকা ক'ত খৰচ কৰিব সেইটো ভাবিয়ে পোৱা নাছিল সেই সময়ত বিশ্বৰ প্ৰায়বোৰ দেশে কষ্টৰে নিজকে পুনৰ গঢ় দিয়াব চেষ্টা কৰি থকা সময়ত ভেনেজুৱেলাই সেইবোৰ টকাৰ ওপৰত বহি তাৰ ৰেহ ৰূপ চাই আছিল এটা সময়ত এই খাৰুৱা তেলৰ মূল্য লাহে লাহে কমি আহিল যাৰ ফলত এই চৰকাৰখনৰ বাবে জনসাধাৰণক ফ্ৰীতে সেৱাবোৰ দি থাকিবলৈ অসম্ভৱ হৈ পৰিল লাহে লাহে বস্তুবোৰৰ দাম বাঢ়িব ধৰিলে কাৰণ দেশখনৰ জনসাধাৰণে একো কাম নকৰে দেশখনৰ জনসাধাৰণ হৈ পৰিছিল এলেহুৱা আৰু একো কাম নকৰাৰ বাবে দেশখন একোটা বস্তু উৎপন্ন নহয় যিহেতু সেই দেশখনে ভেনেজুৱেলাই খাৰুৱা তেল বেছিহে টকা ইনকাম কৰিছিল গতিকে যদি তেওঁলোকে তেলেই বেচিব নোৱাৰে তেনে ইনকাম কৰিব ক'ৰ পৰা আৰু দেশখনত একো উৎপন্ন নোহোৱাৰ বাবে তেওঁলোকে সকলোবোৰ বস্তুৱে ইম্পৰ্ট কৰি নিব লগা হৈছিল গতিকে টকা নথকাৰ বাবে তেওঁলোকে সেই বস্তুবোৰ কিনিব নোৱাৰা হৈ পৰিল লাহে লাহে জনসাধাৰণ লুটপাট আৰু ডকাইতিত নামিল আৰু মহিলাখিনি নামিল পতিতাবৃত্তিত আৰু চৰকাৰখনেও জনসাধাৰণক সুখত ৰখাৰ স্বাৰ্থত বা নিজৰ ভোট বেংকৰ স্বাৰ্থত বেলেগ দেশৰ পৰা টকা ধাৰ কৰি আনি সেই ফ্ৰীতে দিয়া সেৱাবোৰ দি থাকিব ধৰিলে আৰু আজিৰ তাৰিখত ভেনেজুৱেলা কি পৰিস্থিতিত আছে বুলি শুনিলে আপুনি হয়তো আচৰিত হৈ যাব ভেনেজুৱেলাৰ ৰাজধানী কাৰাকাছ বিশ্বৰ অসুৰক্ষিত স্থানবোৰৰ ভিতৰত অন্যতম ইয়াত লুটপাটৰ বাবে মানুহ হত্যা কৰা হয় গাভৰুৱে খাদ্যৰ বাবে নিজৰ শৰীৰ বিক্ৰী কৰে আৰু পৰিস্থিতি এনেকুৱা হৈছে যে মানুহে মানুহ মাৰি মানুহৰ মাংস খাব লগা হৈছে জীয়াই থাকিবৰ বাবে ইমানবোৰ খাৰুৱা মাটি ইমানবোৰ খাৰুৱা তেল থকা স্বত্তেও এই চৰকাৰৰ ফ্ৰী আঁচনিবোৰে ভেনেজুৱেলাবাসীক অকমন্য কৰি পেলালে আৰু আজিৰ তাৰিখত এই সুন্দৰ ভেনেজুৱেলা এখন নৰকলৈ পৰিণত হ'ল কাহিনীটো মই এই কাৰণে ক'লোঁ কাৰণ বৰ্তমানে ভাৰতত এই ফ্ৰী বস্তুৰ ৰাজনীতি চলি আছে আৰু বৰ্তমান সময়ত যোনে বেছিকৈ ফ্ৰী দিয়াৰ প্ৰতিশ্ৰুতি দিব জনসাধাৰণে তেওঁকে ভোট দি জিকাব আৰু আমি এই মূৰ্খ জনসাধাৰণে চৰকাৰে দিয়া ফ্ৰী সেৱাবোৰ লৈ বৰ্তমানে খুবেই সুখত আছোঁ আৰু যেতিয়াই বজাৰত আমাৰ প্ৰয়োজনীয় বস্তুবোৰৰ দাম বাঢ়ে তেতিয়া আমি চৰকাৰক গালি পাৰোঁ কিন্তু আমি এইটো কথা ভাবি নাচাওঁ যে আমি ফ্ৰীতে সেৱাবোৰ লৈ থকাৰ বাবে এই বস্তুবোৰৰ দাম বৰ্তমান সময়ত বাঢ়ি আছে আৰু আমি যদি কথা কওঁ অসম চৰকাৰৰ বিষয়ে অসম চৰকাৰে প্ৰতি মাহে মাহে নতুন নতুন আঁচনি উলিয়াই নিজৰ ভোট বেংকটো মজবুত কৰি আছে আৰু আমাৰ সাধাৰণ ৰাইজে সেই আঁচনিবোৰ গ্ৰহণ কৰি নিজকে বহুত ভাগ্যৱান যেন ফিল কৰি আছে ঘৰ চাউল স্কুটি আৰু প্ৰতি মাহে মাহে বেংকত সোমোৱা ফ্ৰীতে পোৱা টকাবোৰ লৈ আমাৰ মানুহৰ বৰ্তমান সময়ত কাম কৰিব মন নোযোৱা হৈছে ব্ৰিটিছৰ সময়ত ব্ৰিটিছে যেনেকৈ অসমীয়াক কানি খুৱাই ধুদিয়া আৰু অকমন্য কৰি পেলাইছিল বৰ্তমান সময়ত এই চৰকাৰেও নতুন নতুন আঁচনি বনাই অসমীয়াক অকমন্য আৰু কোনো কামৰ নোহোৱা কৰি পেলাইছে চৰকাৰৰ এই আঁচনিবোৰ লাভ কৰিছে অসমৰ সীমিত সংখ্যক মানুহে কিন্তু ইয়াৰ সাইড এফেক্ট টুল গেট মূল্য বৃদ্ধি তেলৰ দাম বৃদ্ধি আদিৰ ৰূপত গোটেই অসমবাসীয়ে কিন্তু ভোগ কৰিব লগা হৈছে গতিকে ৰাইজ আমি জাগিবৰ হ'ল ফ্ৰীতে পোৱা বস্তু ল'লে আমাৰ মন ভাল লাগে কিন্তু এই আনন্দ সীমিত সময়ৰ বাবে হয় ভৱিষ্যতে ইয়াৰ ফল কিন্তু অধিক বেয়াৰ ওপৰত আছে যিটো হয়তো আমি ভোগ কৰিব লাগিবগৈ পাৰে গতিকে এতিয়াই আমি এই ফ্ৰী ৰাজনীতিৰ পৰা বা এই ফ্ৰী সিস্টেমটোৰ পৰা ওলাই আহিলেহে আমি নিজকে বা আমাৰ দেশখন বা আমাৰ ৰাজ্যখনক বচাব পাৰিম নহলে হয়তো অসমখন বা ভাৰতখন গৈ এটা সময়ত এই শ্ৰীলংকা বা ভেনেজুৱেলাৰ দৰে হ'বগৈ গতিকে এনেকুৱা এটা পৰিস্থিতিৰ পৰা আমাৰ দেশখন বা আমাৰ ৰাজ্যখনক বচাব হলে আমি এতিয়াৰ পৰা এই বিষয়ত সাৱধান হ'ব লাগিব আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা চাগে আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম